Hello students, আজি আমি আলোচনা কৰিম HLC 2026ত পাছিং মাৰ্ক ক্ৰাইটেৰিয়াটো কেনেকুৱা হ'ব তাক। প্ৰথমতে কি আছে, ফাৰ্ষ্ট লেংগুৱেজ এছামিছ। এছামিছৰ টোটেল মাৰ্ক হ'ল 100 আৰু পাছিং মাৰ্ক 30। তোমালোকে জানাই থিয়ৰিত 100 আৰু পাছ মাৰ্ক 30 বুলি। তাৰপিছত কি আছে ইংলিছ। ইংলিছত তোমালোকৰ টোটেল মাৰ্ক 100 যে তোমালোকৰ দিয়া আছে চোৱা। ইণ্টাৰনেল এছেছমেণ্টত কিমান আছে 10 মাৰ্ক। 10 মাৰ্কৰ ভিতৰত কিমান পাব লাগিব, 3 মাৰ্ক পালে পাছ। অবজেক্টিভত কিমান আছে 45। অবজেক্টিভ মানে কি MCQবোৰ যে সেইবোৰে। 45ৰ ভিতৰত কিমান পাব লাগিব, 13 পালে পাছ। তাৰে পিছত আহিল ডেছক্ৰিপটিভ। ইয়াতে আছে তোমালোকৰ 45 মাৰ্ক। 45ৰ ভিতৰত 14 পালে পাছ। তাৰপিছত আহিল জেনেৰেল মেথামেটিক্স। ইয়াৰে তোমাৰ টোটেল মাৰ্ক 100 হয় আৰু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টত কিমান আছে 10। 10ৰ ভিতৰত কিমান পাব লাগিব, 3। অবজেক্টিভত 45 আছে, 45ৰ ভিতৰত 13 পাব লাগিব। ডেছক্ৰিপটিভত আছে তোমালোকৰ 45। 45ৰ ভিতৰত তোমালোকৰ 14 পাব লাগিব। তাৰপিছত আহিল আমাৰ জেনেৰেল চায়েন্স। তোমালোকৰ কি কয়, ইংলিছ, ছ'চিয়েল চায়েন্স, জেনেৰেল চায়েন্স আৰু মেথামেটিক্স। এইকেইটাত একে হয়। তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টত 10ৰ ভিতৰত 3 পাব লাগে। তাৰপিছত তোমালোকৰ অবজেক্টিভত 45ৰ ভিতৰত 13 আৰু তোমালোকৰ থিয়ৰিত 45ৰ ভিতৰত 14 পাব লাগে। তাৰপিছত আহিল ইলেক্টিভ ছাবজেক্ট। যেনেকুৱা কিছুমানৰ ইলেক্টিভ জিঅ'গ্ৰাফী থাকে, মেথছ থাকে, এইবোৰত আছে তোমালোকৰ টোটেল মাৰ্ক 100, থিয়ৰী মাৰ্ক 90 আৰু প্ৰেক্টিকেল বা ইণ্টাৰনেল এছেছমেণ্টত কিমান থাকে 10। 10ৰ ভিতৰত 3 পাব লাগিব আৰু গ্ৰেণ্ড টোটেল হ'ল 600। 600ৰ ভিতৰত 180 পালেই পাছ।